Hello learners, welcome to Bhadra's Academy. আজি আপোনালোকলৈ লৈ আহিছো APSC মেইনছৰ বাবে যিসকল ল'ৰা ছোৱালীয়ে এডুকেশ্যন অপচনেল হিচাপে ল'ব বিচাৰে তেওঁলোকৰ বাবে এটি ইম্পৰ্টেণ্ট টপিক আৰু এই টপিকটো হৈছে দ্য কোৱালিটিজ অফ আ টিচাৰ অৰ্থাৎ এজন শিক্ষক হ'বলৈ হ'লে তেওঁলোকৰ মাজত কি কি কোৱালিটিজনো থাকিব লাগে তাৰ ওপৰত এটি ইম্পৰ্টেণ্ট কনচেপ্ট। এতিয়া শিক্ষকনো কি আমি সকলোৱে জানো শিক্ষক হৈছে এনেকুৱা এজন ব্যক্তি যিয়ে ভৱিষ্যতলৈ এজন বা এটা প্ৰডাক্ট ক্ৰিয়েট কৰাত আমাক সহায় কৰে। শিক্ষক হৈছে এনেকুৱা এজন ব্যক্তি যিয়ে মম এডাল যেনেদৰে জ্বলি জ্বলি আমাক পোহৰ দি থাকে তেনেকৈ শিক্ষকেও আমাক পোহৰ বিয়পাই থাকে আৰু সেই পোহৰেৰে হয়তো তেওঁ নিজে শেষ হৈ যাব পাৰে কিন্তু পোহৰ দিবলৈ তেওঁ কেতিয়াও নেৰে। এয়াই হৈছে এজন শিক্ষকৰ ডেফিনেশ্যন। এতিয়া শিক্ষক হ'বলৈ হ'লে শিক্ষকৰ ভিতৰতনো কি কি গুণ থাকিব লাগে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। সাধাৰণতে আমাৰ মনত সকলোৰে এজন ফেভৰেট টিচাৰ থাকে, হয়তো সকলোৱে আমাৰ ফেভৰেট, কিন্তু তাৰ ভিতৰত আমাৰ স্পেচিয়েল কিছুমান এনেকুৱা শিক্ষক থাকে যাক আমি সকলোৱে বহুত বেছি ভাল পাওঁ আৰু তেওঁৰ বিষয়ে বা তেওঁ কৈ যোৱা কথাবোৰ আমাৰ জীৱনত খুব বেছি মাহাত্ম্য প্ৰদান কৰে। এতিয়া সেই শিক্ষকজনৰ বা তেনেকুৱা শিক্ষক হ'বলৈ হ'লে কি কিনো কোৱালিটিজ থাকিব লাগে তাৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া দ্য কোৱালিটিজ অফ আ টিচাৰ্ছ হ'বলৈ হ'লে প্ৰথমটো আ গুড টিচাৰ এণ্টাৰ্ছ ইন আ ক্লাছ উইথ এনথুচিয়াজম এণ্ড ছুপাৰ পজিটিভ এটিটিউড। অৰ্থাৎ যেতিয়া এজন শিক্ষকে ক্লাছৰুমত এণ্টাৰ কৰাৰ আগতে শিক্ষকজনে সদায় এটা পজিটিভ এটিটিউড লৈ সোমাব লাগে। যদি এটা পজিটিভ এটিটিউড লৈ আহি টিচাৰজনে আমাৰ মাজত শিকায় তেনেহ'লে সেই শিক্ষণ ব্যৱস্থাটো বা সেই ক্লাছৰুমটো ইমান বেছি এনথুচিয়াজম হৈ পৰে যে তাৰ এটমছফিয়াৰত থাকি সকলো চাইল্ডে ভাল পায়। ফৰ এক্সাম্পল এজন টিচাৰে আহি পেলাই আমাক যদি ছাপ'জ ৰুডলি কয় গুড মৰ্ণিং তেনেহ'লে আমাৰ হয়তো ভাল নালাগিব পাৰে, কিন্তু এজন শিক্ষকে যেতিয়া ক্লাছৰুমত এণ্টাৰ কৰাৰ লগে লগে এটা স্মাইলিং ফেচ লৈ আমাক কয় গুড মৰ্ণিং তেতিয়া আমি ভাবোঁ যে এই টিচাৰজনে আহিছে, এই টিচাৰজন আমাৰ ফেভৰেট হৈ পৰে, কাৰণ তেওঁ অহাৰ লগে লগে গোটেই ক্লাছৰুমটো এটা এটমছফিয়াৰ ক্ৰিয়েট কৰে। এনেকুৱা এটা এটমছফিয়াৰ যিটো এটমছফিয়াৰত অকল চাইল্ডজনে থাকি ভাল পায়, যে টিচাৰজনে যি কৈ গৈছে সেই বস্তুবোৰ শিকিবলৈ খুব বেছি আগ্ৰহী হৈ পৰে। সেইকাৰণে এইটোৱেই এটা ইম্পৰ্টেণ্ট কোৱালিটিজ এজন ভাল শিক্ষকৰ, যে আ গুড টিচাৰ এণ্টাৰ্ছ ইন আ ক্লাছ উইথ এনথুচিয়াজম এণ্ড ছুপাৰ পজিটিভ এটিটিউড। অৰ্থাৎ যেতিয়া পজিটিভ এটিটিউড লৈ টিচাৰজনে এণ্টাৰ কৰে ক্লাছত তেতিয়া ষ্টুডেণ্টজনেও সেই ছেইম ৰিয়েকশ্যন দিয়ে, পজিটিভ এটিটিউড লৈয়ে সেই চাইল্ডটোৱে বস্তুখিনি শিকিবলৈ খুব বেছি আগ্ৰহী হৈ পৰে। সেইকাৰণে এইটো হৈছে নম্বৰ 1 কোৱালিটিজ। এতিয়া নম্বৰ 2 কোৱালিটিজ হৈছে, সেই কোৱালিটিজটো হৈছে এজন গুড টিচাৰ হ'বলৈ হ'লে এটা প্ৰপাৰ লেকচাৰ প্লেন থাকিব লাগিব আৰু সদায় টিচাৰজনে একদম খুব বেছি ভালকৈ প্ৰিপেয়াৰ্ড হৈ আহিব লাগিব। সেইকাৰণে কৈছে যে হেভ আ লেকচাৰ প্লেন এণ্ড অলৱেজ প্ৰিপেয়াৰ ৱেল ফৰ দ্য ক্লাছৰুম। অৰ্থাৎ ক্লাছৰুমলৈ অহাৰ আগতে টিচাৰজনে এটা প্ৰপাৰ প্লেন লৈ আহিব লাগিব, প্ৰপাৰ লেকচাৰ প্লেন লৈ আহিব লাগিব, আৰু যদিহে টিচাৰজনে প্ৰপাৰ লেকচাৰ প্লেন লৈ নাহে তেনেহ'লে ষ্টুডেণ্টে টিচাৰজনক লেকচাৰ প্লেন শিকাব, কাৰণ ষ্টুডেণ্টবোৰ হৈছে ইমান বেছি ক্লেভাৰ যে তেওঁলোকে কেনেকৈ কোনটো টপিক কেনেকৈ সময়ত ঘূৰাই দিব পাৰে সেইটো টিচাৰেও গম পোৱা নাযায়। সেইকাৰণে এজন ভাল শিক্ষকে সদায় এটা প্ৰপাৰ লেকচাৰ প্লেন আৰু অলৱেজ প্ৰিপেয়াৰ ৱেল, ভালকৈ প্ৰিপেয়াৰ হৈ আহে, কাৰণ যেতিয়া টিচাৰজনে কোনটো বস্তু শিকাব তাক প্ৰপাৰলি প্ৰিপেয়াৰ কৰি আহে তেনেহ'লে সেই ক্লাছৰুমটোত প্ৰত্যেকজন চাইল্ডে সেই শিক্ষণ ব্যৱস্থাটো এনজয় কৰিব।
সেইকাৰণে কৈছে যে এজন ভাল শিক্ষকৰ এটা ভাল লেকচাৰ প্লেন থাকে আৰু তেওঁলোক সদায় প্ৰিপেয়াৰ হৈ আহে। এতিয়া নম্বৰ 3 কোৱালিটিজটোলৈকে আহিছোঁ। নম্বৰ 3 কোৱালিটিজ হৈছে অলৱেজ টাইম টু টাইম আপডেট হিজ নলেজ, অৰ্থাৎ এজন শিক্ষকে সদায় তেওঁৰ নলেজবোৰ আপডেট কৰি থাকে, কিয়নো চাইল্ডজনে কি বিচাৰে বা ষ্টুডেণ্টে কি বিচাৰে তাৰ ওপৰত সদায় শিক্ষকজনক মন দিয়ে। কাৰণ যেতিয়া চাইল্ডটোৱে আপগ্ৰেড হৈ আহিছে, টিচাৰে সমানে আপগ্ৰেড হৈ থাকিব লাগিব। যেতিয়াই আপগ্ৰেড হ'ব, ফৰ এক্সাম্পল এটা লেচন আমাক কোনোবা টিচাৰে শিকালে, টিচাৰে শিকোৱাৰ পিছত যদি তাৰ লগত নতুন কিবা এটা কনচেপ্ট ৰিলেট কৰি দিয়ে, ফৰ এক্সাম্পল এখন ফিল্ম, কিবা এটা কনচেপ্টৰ লগত ফিল্ম এখন কোনোবা এটা টপিক আমাক ক'লে যে এই ফিল্মখনৰ লগত চোৱা এই টপিকটো মিলি গৈছে, ডেট মিনছ তেওঁ চাইল্ডৰ নিডছটো গম পায় যে চাইল্ডবোৰে ফিল্ম চাই ভাল পায় বা তেওঁৰ নলেজবোৰো তেনেকৈ আপডেট কৰি গৈছে। পুৰণা পদ্ধতিত তেওঁ নাথাকি নতুন পদ্ধতিৰে যেতিয়া এজন টিচাৰে নিজৰ নলেজটো আপডেট কৰি থাকে, তেতিয়া শিক্ষণ ব্যৱস্থাটো বা চাইল্ডক ইণ্টাৰেক্ট কৰাত বা শিক্ষণ ব্যৱস্থাটো ইণ্টাৰেষ্টিং কৰি তোলাত সহায় হয়। সেইকাৰণে কৈছে যে এজন ভাল শিক্ষকে সদায় টাইম টু টাইম তেওঁৰ নলেজবোৰ কি কৰি তোলে, আপডেট কৰি তোলে। সেইকাৰণে কৈছে যে আ প্ৰগ্ৰেছিভ টিচাৰ ইজ ওৱান হু অলছ' গ্ৰ'জ উইথ চিলড্ৰেন, ডু নট গিভ আ ৰেডিমেড এনচাৰ, অৰ্থাৎ এজন ভাল শিক্ষকে সদায় চাইল্ডটোৰ লগত তেওঁ নিজকে গ্ৰ' কৰি থাকে আৰু কোনো ৰেডিমেড এনচাৰ নিদিয়ে। তেওঁ আহি পেলাই কেনেকৈ চাইল্ডজনে কিনো বিচাৰিছে তেওঁলোকৰ নলেজবোৰৰ লগত খেলিবলৈ সহায় হয়। ফৰ এক্সাম্পল, কেতিয়াবা আমি আমাৰ জীৱনত সকলোৱে কিছুমান স্পেচিয়েল টিচাৰ দেখা পাইছোঁ, যিবোৰ টিচাৰক আমি খুব বেছি ভাল পাওঁ, কাৰণ তেওঁলোকে আমাৰ লগত আমি বিচৰা ধৰণে আমাক নলেজবোৰ দি যায়, অৰ্থাৎ আপ টু ডেট নলেজ দি যায়। সেইকাৰণে সেই টিচাৰজন খুব বেছি আমাৰ কি হৈ পৰে, মৰমৰ বা ফেভৰেট হৈ পৰে। এতিয়া আনাডাৰ গুড কোৱালিটিজ অফ টিচাৰলৈকে আহিছোঁ, সেইটো হৈছে অলৱেজ বি ফেয়াৰ এণ্ড এভইড ফেভৰেটিজম, ট্ৰিট এভৰি ষ্টুডেণ্ট ইকুৱেলি, অৰ্থাৎ আমি আমাৰ জীৱনত কেতিয়াবা এনেকুৱা শিক্ষক লগ পাওঁ যে তেওঁলোকে কি কৰে, ফাৰ্ষ্ট বেঞ্চত বহি থকা ষ্টুডেণ্টখিনিৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰে, কিন্তু শেষৰ বেঞ্চত বহি থকা ষ্টুডেণ্টজনৰ প্ৰতি সিমান বেছি গুৰুত্ব নিদিয়ে। তেওঁলোকে কয় যে চোৱা এওঁলোকে ফাৰ্ষ্ট বেঞ্চৰ ষ্টুডেণ্টখিনি কিমান মনোযোগ দিছে, কিন্তু তেওঁ এই বস্তুটো শিক্ষকজনে যদি এই বস্তুটো চায় যে লাষ্ট বেঞ্চত বা কোনো এটা এনচাৰ দিবলৈ সংকোচ বা ভয় কৰা চাইল্ডজনৰ প্ৰতি কেনেকৈ আমি তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰি, সেই বস্তুটো যেতিয়া এজন টিচাৰে চাব, তেতিয়া সেই চাইল্ডজনৰ ভিতৰত থকা কোৱালিটিজটো কি হৈ পৰিব, ডেভেলপড হৈ পৰিব। সেইকাৰণেই কৈছে যে এজন ভাল শিক্ষকে সদায় কি কৰে, এভইড ফেভৰেটিজম এণ্ড ট্ৰিট এভৰি ষ্টুডেণ্ট ইকুৱেলি, তেওঁৰ কাৰণে সকলো ষ্টুডেণ্ট কি হৈ পৰে, ইকুৱেল হৈ পৰে। ফাৰ্ষ্ট বেঞ্চৰ ষ্টুডেণ্টজন যেনেকুৱা লাষ্ট বেঞ্চৰ ষ্টুডেণ্টজনো তেওঁৰ মনত সেই একেই হৈ পৰে। সেইকাৰণে কয় যে এজন ভাল শিক্ষক হ'বলৈ হ'লে শিক্ষকজনে চাব লাগিব যে চাইল্ডজনৰ কি কি প্ৰব্লেম আছে, তেওঁলোকে কি কি বিচাৰে বা কিহৰ কাৰণে তেওঁ এনচাৰটো দিব পৰা নাই। কিছুমান এনেকুৱা চাইল্ড থাকে যে তেওঁলোকে এনচাৰটো জানিও ক'বলৈ ভয় বা শংকা কৰে, কাৰণ তেওঁ ভাবে যে টিচাৰজনে যদি হাঁহি দিয়ে বা চাইল্ড বেলেগ লগৰ কোনোবাই যদি হাঁহি দিয়ে, সেইকাৰণে তেওঁ কি কৰে, মনৰ ভিতৰতে উত্তৰটো থৈ দিয়ে, কিন্তু লগৰজনে যেতিয়া উত্তৰটো দি দিয়ে তেতিয়া ভাবে ময়ো চাগে সেই উত্তৰটোৱে ভাবিছিলোঁ। কিন্তু এজন ভাল শিক্ষক হ'বলৈ হ'লে সেই যে ভয় কৰা বা শংকা কৰা চাইল্ডজনৰ পৰা কেনেকৈ উত্তৰটো আমাৰ মাজত উলিয়াই দিব পাৰি, সেই বস্তুটোৰ ওপৰত সদায় গুৰুত্ব প্ৰদান কৰে। তেওঁলোকৰ মতে সকলো চাইল্ডে একে। সেইকাৰণেই কৈছে যে এজন ভাল শিক্ষক হ'বলৈ হ'লে সদায় ফেভৰেটিজমটো এভইড কৰিব লাগিব আৰু সকলোকে ইকুৱেলি চাব লাগিব। তাৰপিছত আনাডাৰ গুড কোৱালিটিজটোলৈকে আহিছোঁ, সেইটো হৈছে নেভাৰ ডিমৰেলাইজ ষ্টুডেণ্ট, অৰ্থাৎ এজন ভাল শিক্ষকে
কেতিয়াও ষ্টুডেণ্টক ডিমৰেলাইজ নকৰে। মানে ষ্টুডেণ্টক ফৰ এক্সাম্পল আমি আমাৰ এক্সাম ছিটত এনচাৰ ছিটত কি কৰোঁ, আমি উত্তৰবোৰ লিখি গৈ থাকোঁতে আমি টিচাৰজনক ছাবমিট কৰোঁ। যিবোৰ আমাৰ ভুল হয় তাত কি কৰে, ৰঙা ৰঙা এনেকৈ গ'ল দি দিয়ে যে এইটো তোমাৰ ভুল হ'ল। কিন্তু এজন ভাল শিক্ষকৰ এইটো কোৱালিটিজ নহয়। এজন ভাল শিক্ষকে সেই যে ষ্টুডেণ্টজনে ভুলটো কৰিলে সেই ভুলটোত কিনো শুধৰাই দিব লাগে তাৰ ওপৰতহে বেছি গুৰুত্ব প্ৰদান কৰে। কাৰণ কেৱল আমি ভুলটো দেখাই দিয়াই এজন শিক্ষকৰ মেইন মটিভ নহয়। ভুলটোৰ পৰা কেনেকৈ শুধৰণি আনিব পাৰোঁ, যে চাইল্ডজনে যিটো ভুল কৰিছে তাক কেনেকৈ শুধৰাব পাৰোঁ তাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰে। সেইকাৰণে কৈছে যে এজন ভাল শিক্ষকে কেতিয়াও চাইল্ডক ডিমৰেলাইজ নকৰে। অৰ্থাৎ যেতিয়া আমাক গ'ল চিনটো দি দিলে ডেট মিনছ আমি লাগিব যে মোৰ এইটো ভুল হ'ল, কিন্তু যেতিয়া আমাক সেই বস্তুটো শুধৰাই দিয়ে আমি গম পাম যে আমি এই এনচাৰটো এনেকৈ লিখিব লাগিছিল। সেইকাৰণে কয় যে এজন শিক্ষকৰ এষাৰ কথাৰে আমাৰ গোটেই জীৱনটো কি হৈ পৰিব পাৰে, সলনি হৈ পৰিব পাৰে। আমি আমাৰ জীৱনত পোৱা শিক্ষকবোৰে কিছুমান এনেকুৱা শিক্ষক আছে যিয়ে আমাক এনেকুৱাকৈ কিছুমান কথা কৈ গৈছে যিবোৰ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। কাৰণ সেই বস্তুটোৱে আমাক কি কৰিছে, তেওঁৰ এষাৰ কথাই আমাক মটিভেট কৰি তোলে। মটিভেশ্যন যেতিয়া চাইল্ড এজনক দিয়ে এইটোৱেই হৈছে এজন শিক্ষকৰ এটা ইম্পৰ্টেণ্ট বা গুড কোৱালিটিজ। তেওঁ ডিমৰেলাইজ নকৰে যে তুমি নোৱাৰিবা বা তুমি ভুল কৰিছা, এইটো নহয়। তুমি ভুলৰ পৰা চাইল্ডজনে ভুলৰ পৰা কেনেকৈ শুধৰাব পাৰে তাৰ ওপৰতহে বেছি গুৰুত্ব প্ৰদান কৰে। এতিয়া আনাডাৰ ইম্পৰ্টেণ্ট কোৱালিটিজটোলৈকে আহিছোঁ, সেইটো হৈছে বি পাংচুৱেল। এজন ভাল শিক্ষক সদায় কি হৈ থাকে, পাংচুৱেল হয়। অৰ্থাৎ তেওঁ নিজৰ কামটোক ইমান বেছি ফূৰ্তি বা ৰেচপেক্টেৰে চাই যে তেওঁ অকল এইটো নাভাবে যে চাইল্ডজনে মোক ৰেচপেক্ট কৰিব লাগিব। তেওঁ এনেকুৱা কৰে যে চাইল্ডজনকো কিবা এটা ক'বলৈ সুবিধা প্ৰদান কৰে বা চাইল্ডজনৰ কি প্ৰব্লেম চলি আছে, কিহৰ কাৰণে চাইল্ডজন অলপ কিবা প্ৰব্লেম ফেচ কৰিছে নেকি, এই সকলোবোৰ যেতিয়া চাই পেলাই যেতিয়া উত্তৰ চাইল্ডজনৰ ভিতৰৰ পৰা উত্তৰটো আনিবলৈ চায়, সেয়াই হৈছে এজন গুড টিচাৰৰ কোৱালিটি। সেইকাৰণে যেতিয়া এজন শিক্ষকক আমি অন্তৰৰ পৰা ৰেচপেক্ট কৰোঁ, কাৰণ সেই শিক্ষকজনে আমাৰ জীৱনত কিছুমান এনেকুৱাকৈ খাপ খুৱাই চলে যে সেই ঠাইখিনিৰ পৰা সেই জেগাটোৰ পৰা টিচাৰজন কেতিয়াও কি হ'ব নোৱাৰে, ওলাব নোৱাৰে। কাৰণ তেওঁ নিজৰ কামটোলৈ খুব বেছি পাংচুৱেল হৈ থাকে। এতিয়া আনাডাৰ কোৱালিটিজটোলৈকে আহিছোঁ, সেইটো হৈছে মেইনটেইন ডিচিপ্লিন। এই যে মেইনটেইন ডিচিপ্লিন, এই ডিচিপ্লিনটো কেৱল ষ্টুডেণ্টে মেইনটেইন কৰিলে নহ'ব, টিচাৰজনেও নিজৰ ডিচিপ্লিনটো, নিজৰ কৰ্মটো মেইনটেইন কৰি চলিব লাগিব। যেতিয়া এজন শিক্ষকে ডিচিপ্লিন লৈ পেলাই নিজৰ শিক্ষণ ব্যৱস্থাটো আৰম্ভ কৰে তেতিয়া সেই শিক্ষণ ব্যৱস্থাটো অতি বেছি সুন্দৰ হৈ পৰে। সেইকাৰণে কয় যে এজন শিক্ষক ভাল শিক্ষক হ'বলৈ হ'লে তেওঁ কি কৰিব লাগিব, নিজৰ অৰ্গেনাইজেশ্যনটো ফৰ স্কুল বা যিকোনো স্কুল বা কলেজত তেওঁ কাম কৰে সেই অৰ্গেনাইজেশ্যনটোক নিজৰ ফেমিলি বুলি মানিব লাগিব। যেতিয়া তেওঁ ফেমিলি বুলি মানিব তেতিয়া তেওঁ সদায় ডিচিপ্লিন মেইনটেইন কৰিব, পাংচুৱেল হ'ব বা নিজে বস্তুটো কেনেকৈ চাইল্ডটোৰ নলেজবোৰ ডেভেলপ কৰিব পাৰি সেই বিষয়ৰ ওপৰত গুৰুত্ব দিব। কাৰণ তেওঁ কি কৰিব, যেতিয়া ফেমিলি বুলি ভাবিব, আমি আমাৰ নিজৰ ফেমিলিটোক যেনেকৈ খুব বেছি ভাল পাওঁ তেনেকৈ যদি আমাৰ অৰ্গেনাইজেশ্যনৰ মেম্বাৰখিনিক এজন টিচাৰে ভাল পায় তেতিয়া সেই অৰ্গেনাইজেশ্যনটো কেনেকৈনো ডেভেলপ কৰিব পাৰি, চাইল্ডবোৰৰ নলেজটোনো কেনেকৈ ডেভেলপ কৰিব পাৰি তাৰ বিষয়ে গুৰুত্ব প্ৰদান কৰিব। সেইকাৰণে কৈছে যে এজন ভাল শিক্ষকে ট্ৰিট অৰ্গেনাইজেশ্যন এজ ইয়ৰ ফেমিলি এণ্ড ক্ৰিয়েট ছাপৰ্টিভ এনভাইৰনমেণ্ট। আৰু লগতে ছাপৰ্টিভ এনভাইৰনমেণ্ট এটাও কি কৰিব লাগিব, ক্ৰিয়েট কৰিব লাগিব। কাৰণ
যিবোৰ যদি সাপোর্ট না থাকে, যদি টিচার আর স্টুডেন্টৰ কোনো সাপোর্ট না থাকে, টিচার আর ম্যানেজাৰৰ কোনো সাপোর্ট না থাকে, তেনেহলে সেই শিক্ষণটোত কি হৈ পৰিব, খেলি মেলি হৈ পৰিব। সেই কাৰণে কয় যে এজন ভাল শিক্ষক হ'বলৈ হ'লে তেওঁৰ অৰ্গেনাইজেশ্যনটোক ফ্যামিলি হিচাপে মানিব লাগিব আৰু এটা সাপোর্টিভ এনভায়রনমেন্ট ক্রিয়েট কৰিব লাগিব। এই আটাইবোৰে হৈছে এজন ভাল শিক্ষকৰ কোৱালিটিজ। প্ৰথমটো আছিল a good teacher enters in class with enthusiasm and super positive attitude, অৰ্থাৎ super positive attitude লৈ তেওঁ ক্লাছৰুমত এন্টাৰ কৰিব লাগিব, এটা স্মাইলিং ফেচ লৈ এন্টাৰ কৰিব লাগিব। তেতিয়াহে এটা চাইল্ডৰ পৰা স্মাইল এটা আমি কি কৰিব পাৰিম, গ্ৰেব কৰিব পাৰিম। তেওঁ এটা চাইল্ডজনে এটা পজিটিভ এটিটিউড লৈ নিজৰ শিক্ষণ ব্যৱস্থাটোক কি কৰিব, ইণ্টাৰেষ্টিং কৰি তুলিব। যদি শিক্ষণ ব্যৱস্থাটোৰ প্ৰতি টিচাৰজনে খুব বেছি ইণ্টাৰেষ্ট প্ৰদান কৰে আৰু যদি কি হৈ পৰে, যদি টিচাৰজনে শিক্ষণ ব্যৱস্থাটো ইণ্টাৰেষ্টিং কৰি তোলে, তেনেহ'লে চাইল্ডজন নিজে আগ্ৰহী হৈ পৰিব সদায় সেই বস্তুটো শিকিবলৈ, সেই টিচাৰজনৰ ওচৰত যাবলৈ। আমি সাধাৰণতে ইণ্টাৰেষ্টিং কৰিবলৈ কি কৰিব লাগিব, যে টিচাৰজনে ক্ৰিয়েটিভিটি সদায় ইউজ কৰিব লাগিব। ক্ৰিয়েটিভিটি দুটা শব্দৰ পৰা আহিছে। ফাৰ্ষ্ট হৈছে ক্ৰিয়েট এক্টিভিটি, অৰ্থাৎ এক্টিভিটিবোৰৰ লগত আমি কি কৰিব লাগিব, শিক্ষকজনে খেল খেলিব লাগিব। তেতিয়াহে এজন ভাল শিক্ষক হিচাপে নিজক কি কৰিব পাৰিব, পৰিগণিত কৰিব পাৰিব। এয়াই হৈছে এজন ভাল শিক্ষকৰ কোৱালিটি। কিন্তু সাধাৰণতে আমি দেখো যে আমি ক্ৰিয়েটিভিটি নকৰোঁ, আমি ৰিপিট এক্টিভিটি, আহিছোঁ গৈছোঁ শিকাইছোঁ গৈছোঁ, এজন শিক্ষকে সেইটো কৰে। কিন্তু সেয়া এজন ভাল শিক্ষকৰ কোৱালিটিজ নহয়। এজন ভাল শিক্ষকে সদায় ক্ৰিয়েটিভিটি ইউজ কৰে নিজৰ টিচিং ব্যৱস্থাত। ফৰ এক্সাম্পল, আমি কোনোবাই কৈছে যে ড্ৰাইভিংটো আমি শিকিব লাগে। ড্ৰাইভিংটো আমি কিতাপত পঢ়ি পেলাইতো শিকিব নোৱাৰোঁ, বা পঢ়ি আমি কৈ গ'লোঁ যে এনেকৈ এনেকৈ কৰিবা, এইটো কাম কৰিবা, তেতিয়া ড্ৰাইভিং নহয়। যদি আমি তাক প্ৰেক্টিকেলি তাক কৰোঁ, তেতিয়াহে ড্ৰাইভিংটো কি হৈ পৰিব, সঠিক আৰু শুদ্ধভাৱে অতি কম সময়তে আমি শিকিব পাৰিম। এয়াই হৈছে এজন ভাল টিচাৰৰ কোৱালিটিজ, অৰ্থাৎ আমাক কোনো এটা বস্তু শিকোৱাৰ আগত তাক প্ৰেক্টিকেলি কৰি দেখুৱাব লাগিব। যদি প্ৰেক্টিকেলি কৰি দেখুৱাব নোৱাৰি, তাত কেনেকৈনো ক্ৰিয়েটিভিটি আনিব পাৰি, কেনেকৈনো চাইল্ডজনৰ মাজৰ পৰা কোনো এটা নলেজ আমি উলিয়াব পাৰোঁ, তাৰ বিষয়ে কি কৰিব লাগিব, অধিক চেষ্টা কৰিব লাগিব। তেতিয়াহে এজন ভাল শিক্ষক হৈ পৰিব। এই আটাইবোৰে আছিল এজন ভাল শিক্ষকৰ কোৱালিটি। এতিয়া আমি সকলোৱে গম পালোঁ যে এজন ভাল শিক্ষক হ'বলৈ হ'লে সদায় শিক্ষকজনৰ কি থাকিব লাগিব, পজিটিভ এটিটিউড থাকিব লাগিব, পাংচুৱেল হ'ব লাগিব, ডিচিপ্লিন মেইনটেইন কৰিব লাগিব, তাৰপিছত ফেভৰিটিজমটো এভইড কৰিব লাগিব, তাৰপিছত এটা প্ৰপাৰ লেকচাৰ প্লেন লৈ আহিব লাগিব, আৰু তেওঁলোক সদায় কি হ'ব লাগিব, প্ৰিপেয়াৰ্ড হৈ আহিব লাগিব। কেনেকৈনো ক্লাছৰুমটোত ল'ৰা ছোৱালীক ইণ্টাৰেষ্টিং কৰি তুলিব পাৰি, কেনেকৈনো তেওঁলোকে বিচৰা ধৰণে চাইল্ডটোক গঢ় দিব পাৰি, সেই বিষয়ে আমি অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব। তাৰপিছত এজন ভাল শিক্ষক হ'বলৈ হ'লে তেওঁ সদায় চাইল্ডক মটিভেট কৰিব লাগিব। ডিমৰেলাইজ কেতিয়াও কৰিব নালাগে। যদি চাইল্ডজনক মটিভেট কৰে এজন টিচাৰে, তেনেহ'লে সেই টিচাৰজন সদায় খুব বেছি আমাৰ ফেভৰেট হৈ পৰে। সেইকাৰণে এই আটাইবোৰ হৈছে এজন ভাল শিক্ষকৰ কোৱালিটি। এতিয়া আমি গম পালোঁ যে টিচাৰ হৈছে এনেকুৱা এজন পাৰ্চন যি লাইফ এনাৰ্জি, অৰ্থাৎ তেওঁ এনেকুৱা এটা এনাৰ্জি যি সকলো চাইল্ডক পুছ কৰি থাকে, তেওঁলোকৰ নিজৰ ভিতৰত থকা এনাৰ্জিবোৰ বাহিৰলৈ উলিয়াই দিবলৈ। সেইকাৰণে কোৱা হৈছে টিচাৰ ইজ আ লাইফ এনাৰ্জি, দে পুছ এভৰি এনাৰ্জি ইন দ্য ষ্টুডেণ্ট এণ্ড প্ৰপাৰলি তেওঁলোকৰ মাজৰ পৰা কেনেকৈনো তেওঁলোকৰ প্ৰব্লেমবোৰ ছল্ভ কৰিব পাৰি, সেই বিষয়েনো আমাক গুৰুত্ব প্ৰদান কৰে। অৰ্থাৎ এজন শিক্ষক হ'বলৈ হ'লে আমাৰ মাজত এই কোৱালিটিজবোৰ থাকিব লাগিব। যেতিয়া এজন শিক্ষকৰ মাজত এন্থুচিয়াজম, পজিটিভ এটিটিউড, তাৰপিছত
মটিভেশ্যন থাকিব তেতিয়া সেই শিক্ষকজন খুব বেছি আমাৰ সকলোৰে মৰমৰ বা ফেভৰেট হৈ পৰিব। এয়া আছিল এজন শিক্ষকৰ গুড কোৱালিটি। নমস্কাৰ।